লোৱা স্টাৰ্ট হৈ গ'ল হৈ আছে আজি মই আহি গোলাঘাট শ্ৰীমন্ত নগৰত উপস্থিত হৈছোঁহি এটা সাপ উদ্ধাৰ কৰিবৰ কাৰণে কি সাপ ধৰিব পৰা নাই কিন্তু ক'লা মচুৰা নিচিনাও লাগিছে হয়তো ক'লা মচুৰা নিচিনাকৈ আপোনাৰ ক'লা শংখচূড় থাকে গতিকে কি সাপ চাই লওঁ আমাৰ গোলাঘাট শ্ৰীমন্ত নগৰ দীপু বৰুৱা বুলি কয় এঘৰ মানুহক আজি সাপটো আহি সোমালেহি আনকালেও সোমাই কেতিয়াবা ফোন কৰে মোলৈ মই আহি নাপাওঁ সেই সাপটো পলাই যায় গতিকে আজি সময় সুবিধা মিলিছে গতিকে তাক উদ্ধাৰ কৰিবলৈ মই আৰম্ভ কৰিবলৈ আহিম পৰ্দাখনৰ পৰা দেখুৱাই সাপটো সেইটো দেখিছেনে পৰ্দাখন সেইটো দেখিছেনে পৰ্দাখনৰ তলত সোমাই আছে এটা সাপ অকণমান ডাঙৰে তেনেকুৱা ধৰণৰ সাপ ধৰিব পৰা নাই হ'লেও মই তাক ধৰিবলৈ চেষ্টা কৰিছোঁ এইটো মূৰটো উলিয়াই আছে এইখনো লওক গোটেই মানুহ চানুহ লৈ চব ভালকৈ ধুনীয়াকৈ ভিতৰৰ পৰা পাৰিছে নে দেউতাই নোৱাৰিবা চাগে হাতখন টান কাৰণে এইটো দেখিছে ইয়াত তলে এই পৰ্দাখনৰ তলতে আছে সাপটো লাহেকৈ দেখাইছোঁ মই ধুনীয়া সাপ মস্ত ধুনীয়া সাপ হয় ধুনীয়াকৈ শুই আছে গতিকে কিবা শান্তি আছে ভয় কৰিছে অলপ এই যে এইটো সাপ এইটো দেখিছে মুছৰাগম সাপ মই যিটো ভাবিছিলোঁ সেইটো নহয় মই ভাবিছিলোঁ ক'লা শংখচূড় বুলি যথেষ্ট ডাঙৰ সাপ এই টাউনৰ মাজত আহি আছে থাকিবলৈ চাৰিওফালে ঘৰ ইয়াৰ ৰ'বলৈ জেগা নাই কাৰণে মানুহৰ ঘৰত আহি সোমাহি বৰ শান্তিপ্ৰিয় সাপ এইটো আমাৰ কৃষকৰ বন্ধু বাৰীৰখীয়া বুলি কওঁ আমি এইটো বাৰীৰখীয়া বুলি কওঁ ইয়াৰ বিষ নাই বহুত ডাঙৰ দেউতা ধৰি দিয়া এইটোৱে কয় এইটো কোবাই যে নিগুৰেহে কোবাই মই সাপটো উদ্ধাৰ কৰিছোঁ তেখেতৰ নামে দীপু বৰুৱা তেখেতে মোক আগতেও এদিন কৈছিলে এনেকুৱা সাপ এটা সোমাইছে বুলি আৰু চলাই দেউতাকো উঠা ধুনীয়াকৈ গতিকে আজি যেনিবা সোমাই থাকোঁতে মোলৈ ফোন কৰিলে মই ক'লোঁ বোলো দৰ্জাখন বন্ধ কৰি থওক গতিকে মই ইয়াক পাম সেইমতে তেখেতে দৰ্জা চৰ্জা বন্ধ কৰি থৈছে ধুনীয়াকৈ ইও শান্ত হিচাপে গৈ আছিলে আমাৰ মাহঁতে চাম কৈছিলে দেই মই ভিডিঅ' কল কৰি দেখাইছোঁ দেউতাক মই আঁতৰি দিয়া দেই ওচৰত আছে অ' মা চোৱা অ' তুমি মুখে দেখি আছা নেকি সেইডাল নাই নাজানো ভিতৰত সোমাই গৈছে নেকি চাৰ্টৰ ভিতৰত দেখিছে ইয়াৰো পাব্লিক এনেকৈ
আৰু এই আমাৰ ইয়াত যিমান আশে পাশে জনসাধাৰণ আছে এই সাপটো যে নামাৰি আমাক নিমন্ত্ৰণ কৰি আনি ইয়াক উদ্ধাৰ কাৰ্যসূচী চলাবৰ বাবে সুবিধা দিয়াৰ বাবে সকলোকে মই গৃহস্থকে আদি কৰি ইয়াৰ স্থানীয় ৰাইজ সকলোকে সম্ভাষণ জনাইছোঁ। মানে কেলৈ এইবোৰ সাপবোৰ মাৰিব নালাগে আমি, আমাৰ বহুত উপকাৰী হেৰি আছে, ইয়াত গুণাগুণ আছে। ই যিমান বিষাক্ত জলবায়ু পৃথিৱীত ঘূৰি ফুৰে, আপোনাৰ ফোন এটা আহিছিলে মই কাটি দিলোঁ দেই দিওঁৱে। বায়ুমণ্ডলত ঘূৰি ফুৰে সকলো জলবায়ু বিষাক্ত জলবায়ু সিহঁতি সেৱন কৰি থাকে। আৰু এনেও এইটো সাপ বিষাক্ত নহয়, এইটো বায়ুৰখীয়া বুলি কওঁ আমি। মচুৰা এই খেতিয়কৰ বন্ধু, খেতি পথাৰত থাকিলে ইয়াৰ খেতি পথাৰ শস্য যিবিলাক বস্তু অনিষ্ট কৰিবলৈ আহে সিহঁতি অকণমান ৰক্ষা কৰে। গতিকে এইটো মই এতিয়া ইয়াক এইটো মই ইয়াত সোমোৱাই লৈছোঁ, সোমাব নিজে নিজে। এক মিনিট ৰ'বা নেকি? ৰাস্তা পালে অলপ ভিডিঅ'টো কৰ। অঁ ঠিক আছে। ৰাস্তালৈকে এই মানুহ চানুহ চব ভাল ধুনীয়াকৈ মানুহ মই আনি দিছোঁ ৰ'বা আপোনাৰ ফালে। অঁ ঠিক আছে। সেয়া ধৰিছে চাব নেকি? ৰ'বা আহি আছে আৰু এজন চাবলৈ। সোনকালে ভৰাই দিছে নহ'লে ধৰিলে নে? ধৰিলে ভিডিঅ'টো অফ কৰি দিয়া।